অসমত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। হয় বন্ধু বান্ধৱীসকল, আগন্তুক দুদিনত ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। ৰাজ্যৰ 20খন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। উজনিৰ পৰা নামনিলৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, এফালে গৰমে দহিছে গোটেই ৰাজ্য। আপোনাৰ অঞ্চলত কিমান ডিগ্ৰীকৈ গৰমে দহিছে নিশ্চয় কমেণ্ট কৰি জনাব। কেৱল ইয়াই নহয়, ৰাজ্যৰ 20খন জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে দুদিনৰ বাবে। আগন্তুক দুদিনত ভয়ংকৰ ৰূপ ল'ব পাৰে বতৰে। আপোনাৰ অঞ্চলত যদি এই দুদিনত ভয়ংকৰভাৱে ৰূপ লয় তেনে ক্ষেত্ৰত নিশ্চয় আপুনি জনাব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। 28 তাৰিখ আৰু 29 তাৰিখত ভয়ংকৰভাৱে বতৰ ল'ব কাল ৰূপ আৰু ভয়ংকৰভাৱে এলাৰ্ট জাৰি কৰা হৈছে। অসমত এনেকুৱাকৈ পৰিস্থিতিৰ সৃষ্টি হ'ব ৰাজ্যৰ 20খন জিলালৈকে। উজনিৰ পৰা নামনিলৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মোক লৈছে। যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ প্ৰভাৱ পৰে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক কিখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও।